নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এছএছসি এমটিএছ বা এছএছসি জিডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সায়েন্সৰ আৰু এটা নতুন ক্লাছ লৈ আহিছো ইয়াতে আমি মোষ্ট ইম্পৰ্টেন্ট 30টা সায়েন্সৰ কোৱেশ্চন চাম যেকিটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ হেল্পফুল হ'ব হেহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ আমি আপোনালোকৰ এছএছসি এমটিএছ বা এছএছসি জিডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কিছুমান আসামিজ মিডিয়ামত পিডিএফ বনাইছো আমি যিমানবিলাক কম্পিটিটিভ এক্সামৰ বুক আছে আৰু এছএছসি জিডিৰ যিবিলাক হিন্দী কিতাপ আছে হেবিলাকৰ পৰা আমি এই পিডিএফ সমূহ বনাইছো কাৰণ আপোনালোকে হিন্দী মিডিয়ামত সকলোৱে কমফৰ্টেবল নহয় আৰু আসামিজ মিডিয়ামত যদি কিতাপ কিনিবলৈ যায় ভাল কিতাপ তেনেকুৱা নাপায় হেকাৰণে আমি যিমানবিলাক ভাল কিতাপ আছে তাৰ পৰা আমি পিডিএফ সমূহ আপোনালোকৰ বাবে বনাইছো আৰু প্ৰাইচটো একেবাৰে কম ৰাখিছো যাতে সকলোৱে ল'ব পাৰে তো 149 টকাত আপোনালোকে গোটেইখিনি সাবজেক্টৰ পিডিএফ লৈ ল'ব পাৰিব ঠিক আছে তো পিডিএফ খিনি পাবলৈ আমাক এই নম্বৰটোত হোৱাটছএপত মেছেজ কৰিব আমাৰ নম্বৰটো হৈছে 8133840965 এটো আমাৰ হোৱাটছএপ নম্বৰ হয় ইয়াতে আমাক হোৱাটছএপত মেছেজ দি জনাই দিব যে এছএছসি এমটিএছ বা এছএছসি জিডিৰ পিডিএফ সমূহ লাগে তো কেৱল 149 টকাত আমি আপোনালোক গোটেইখিনি সাবজেক্টৰ পিডিএফ দি দিম ঠিক আছে তেতিয়া হলে আপোনালোক আৰু কিতাপ এক্সট্ৰাকে কিতাপ কিনাৰ কোনো দৰকাৰ নাই আৰু ক্লাছ বিলাকটো আমি এক্সামৰ লগে দিয়ে থাকিম সো এইবিলাক দুইটা বস্তুৰ পৰা আপোনালোক গোটেই প্ৰিপাৰেচন হৈ যাবগে ঠিক আছে সো এতিয়া আমি প্ৰশ্নখিনি চাও প্ৰথম প্ৰশ্নটো কি দিছে তলৰ কোনটো গৰম ৰক্তৰ প্ৰাণী তলৰ চাৰিটা অপচন দিছে এইকেইটাৰ ভিতৰত কোনটো গৰম তেজৰ প্ৰাণী আমাক সুধিছে হাঁহ হ'ব জেঠি নে বাদুলি তো ইয়াৰে শুদ্ধতৰ দিছে অপচন ঘ বাদুলি মনত ৰাখি থব বাদুলি হৈছে এটা উষ্ণ ৰক্তি বা গৰম ৰক্তৰ প্ৰাণী পিছৰ প্ৰশ্নটো হৈছে তীব্ৰ বেগত দৌৰিব পৰা আটাইতকৈ ডাঙৰ উৰণহীন চৰাইটো কোনটো হয় উৰণহীন মানে হৈছে উৰিব নোৱাৰা তো উৰিব নোৱাৰা তীব্ৰ বেগত দৌৰিব পৰা চৰাইটো কোনটো হয় পেঙ্গুইন হ'ব নে কিৱি হ'ব নে উটপক্ষী নে ইমু তো ইয়াৰ যেটো শুদ্ধতৰ হেতু হৈছে অপচন গ উটপক্ষী মনত ৰাখি থব উটপক্ষী চৰাইটোৱে উৰিব নোৱাৰে কিন্তু তীব্ৰ বেগত দৌৰিব পাৰে আৰু আটাইতকৈ ডাঙৰ হয় উটপক্ষী চৰাইটো আটাইতকৈ ডাঙৰ চৰাই হয় নেক্সট প্ৰশ্নটো হৈছে আটাইতকৈ ডাঙৰ জীৱিত স্তন্যপায়ী প্ৰাণীটো কোনটো হয় স্তন্যপায়ী প্ৰাণী মানে হৈছে যিবিলাক মাকৰ গাখীৰ খাই জীয়াই থাকে তো পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ জীৱিত স্তন্যপায়ী প্ৰাণীটো হৈছে অপচন গ নীলা তিমি তো নীলা তিমি এবিধ সাগৰত পোৱা মাছ হয় আমি যদি চাবলৈ যাওঁ নীলা তিমিটো মাছৰ ভিতৰত নপৰে কিন্তু স্তন্যপায়ী প্ৰাণীৰ ভিতৰতহে পৰিব ঠিক আছে হেকাৰণে নীলা তিমিটো ইয়াতে শুদ্ধ উত্তৰ হৈছে পিছৰ প্ৰশ্নটো হৈছে স্তন্যপায়ী প্ৰাণীৰ হৃদয়ত কিমানটা কোঠা আছে স্তন্যপায়ী প্ৰাণীৰ হৃদয়ত অৰ্থাৎ হাৰ্টত কেইটা কোঠালি থাকে তো এটো হৈছে অপচন গ 4টা কোঠালি থাকে পিছৰ প্ৰশ্নটো হৈছে কোনটো স্তন্যপায়ী প্ৰাণীৰ তেজৰ উষ্ণতা সৰ্বাধিক পোৱা যায় তো এটো হৈছে অপচন ঘ ছাগলী এই 4টা অপচনৰ ভিতৰত ছাগলীৰ তেজৰ উষ্ণতা সৰ্বাধিক পোৱা যায় পিছৰ প্ৰশ্নটো হৈছে ডলফিন কোন শ্ৰেণীৰ উদাহৰণ ডলফিন প্ৰাণীৰ বিষয়ে আমি সকলোৱে শুনিছো বা দেখিছো তো ডলফিনটো কোনটো শ্ৰেণীৰ উদাহৰণ হ'ব উভচৰ প্ৰাণী চৰাই নে স্তন্যপায়ী নে মাছ তো এটো হৈছে অপচন গ স্তন্যপায়ী প্ৰাণীৰ উদাহৰণ পিছৰ প্ৰশ্নটো হৈছে কুখৰ পাৱাৰ হাউস বুলি কাক কোৱা হয় ঠিক আছে পাৱাৰ হাউস বুলি কুখৰ কোনটোক কোৱা হয় তো হেতু হৈছে অপচন ঘ মাইটোকন্ড্ৰিয়াক কোৱা হয় পিছৰ প্ৰশ্নটো হৈছে কুখত প্ৰটিন সংশ্লেষণৰ সক্ৰিয় স্থান হ'ল তো কুখৰ কোনটো অংশত প্ৰটিন সংশ্লেষণ হয় আমাক সুধিছে তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন খ ৰাইবোজমত পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো অংগ কেৱল উদ্ভিদৰ কোষত পোৱা যায় কোনটো কেৱল উদ্ভিদৰ কোষত পোৱা যায় অপচনসমূহ দিছে কুখ বেৰ তাৰপিছত দিছে লাভক আৰু ৰিক্তিকা আৰু অপচন ঘ দি আছে সকলোকেইটা তো ইয়াৰ যেটো শুদ্ধ উত্তৰ হেতু অপচন ঘই হ'ব সকলোবোৰ অৰ্থাৎ কুখ বেৰ লাভক আৰু ৰিক্তিকা এই তিনিওটাই উদ্ভিদৰ কোষতহে পোৱা যায় এবোৰ প্ৰাণী কোষত পোৱা নাযায় পিছৰ প্ৰশ্নটো হৈছে কুখৰ সুইসাইড বেগ বুলি কাক কোৱা হয় সুইসাইড বেগ বুলি কুখৰ কোনটো অংগক কোৱা হয় বা কোনটো পাৰ্টক কোৱা হয় তো হেতু হৈছে অপচন ক লাইসোজমক কোৱা হয় পিছৰ প্ৰশ্নটো হৈছে এটা কুখত থকা 80% অধিক কি পদাৰ্থ পোৱা যায় এটা কুখত 80%তকৈ অধিক কি
মৌল পোৱা যায় বা কি পদাৰ্থ পোৱা যায় তো হেতু হৈছে অপচন খ পানী মনত ৰাখি থব উদ্ভিদ কোষ এটাত 80% বেছি পানীয়ে থাকে পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো কোষৰ ট্ৰেফিক মেনেজাৰ বুলি কোৱা হয় তো হেতু হৈছে অপচন খ গলগি সংঘ পিছৰ প্ৰশ্নটো হৈছে জিন শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল ঠিক আছে জিন শব্দটো পোন প্ৰথমবাৰৰ বাবে কোনে ব্যৱহাৰ কৰিছিল তো তেখেত আছিল অপচন ঘ জোহানসন পিছৰ প্ৰশ্নটো হৈছে মাইটোসিছৰ ফলত কিমানটা সন্ততি কোষ গঠন হয় মাইটোসিছৰ ফলত কিমানটা সন্ততি কোষ জন্ম হয় তো এটো হৈছে অপচন ক দুটা পিছৰ প্ৰশ্নটো হৈছে গ্ৰেগৰ মেন্ডেল তলৰ কোনটো প্ৰণয়নৰ বাবে বিখ্যাত আমি গ্ৰেগৰ জোহান মেন্ডেলৰ বিষয়ে শুনিছো তো তেখেত কিহৰ বাবে বিখ্যাত হয় এটো হৈছে অপচন গ বংশগততাৰ বাবে বংশগততাৰ যিবিলাক নিয়ম আছিল বা বংশগতিৰ যিবিলাক সূত্ৰ আছিল হেইবিলাকৰ কাৰণে তেওঁ বিখ্যাত আছিল পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো মৌলিক কণা অপচন বিলাক দিছে ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰন আৰু অপচন ঘ দিছে সকলোকিটা তো আমি যদি ইয়াৰে শুদ্ধ উত্তৰটো চাওঁ অপচন ঘ হ'ব সকলোকিটা ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰন এই তিনিওটাই মৌলিক কণা হয় পিছৰ প্ৰশ্নটো হৈছে নিউট্ৰন আৰু প্ৰোটনৰ সংখ্যাৰ যোগফলক কি বোলা হয় নিউট্ৰন আৰু প্ৰোটনৰ সংখ্যাৰ যোগফলক কি কয় এটো হৈছে অপচন ঘ ভৰ সংখ্যা বুলি কোৱা হয় পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ঋণাত্মক আধান আছে কোনটো ঋণাত্মক আধান আছে আলফা ৰশ্মি নে বিটা ৰশ্মি নে গামা ৰশ্মি নে এক্স ৰশ্মিৰ তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন খ বিটা ৰশ্মিৰ ঋণাত্মক আধান আছে পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটোৰ এটো পঢ়িলো আমি 19 নম্বৰ প্ৰশ্ন তলৰ কোনটোৰ নিৰ্গমনৰ ফলত আইসোবাৰ উৎপন্ন হয় কোনটো নিৰ্গমনৰ ফলত আইসোবাৰ উৎপন্ন হয় এটো হ'ব অপচন খ বিটা ৰশ্মি নিৰ্গমনৰ ফলত 20 নম্বৰ প্ৰশ্নটো হৈছে ক্ষাৰকীয় দ্ৰৱৰ pH মান কিমান হয় ক্ষাৰকীয় যিবিলাক দ্ৰৱ থাকে হেবিলাকৰ pH ৰ যেটো মান হেতু কিমান হয় এটো হৈছে অপচন খ 7 তকৈ বেছি তো এটো কথা মন কৰিবলগীয়া যে ক্ষাৰকীয় যিবিলাক দ্ৰৱ থাকে তাৰ pH ৰ মান 7 তকৈ বেছি হয় আৰু 14 লৈকে হ'ব পাৰে আটাইতকৈ বেছি আৰু যিবিলাক এচিডিয় দ্ৰৱ আছে বা যিবিলাক আমলিক দ্ৰৱ আছে হেবিলাকৰ pH মান 7 তকৈ কম হয় আৰু 0 লৈকে আহিব পাৰে মানে আটাইতকৈ যদিহে কোনো দ্ৰৱৰ pH মানটো 0 হয় হি আটাইতকৈ বেছি আমলিক হ'ব এচিডিয় হ'ব আৰু কোনো দ্ৰৱৰ যদি pH মানটো 14 হয় তেতিয়া হলে হি খুব ক্ষাৰকীয় হ'ব আৰু মাজত যেহেতু হাত থাকে আমাৰ তো এই হাতটো প্ৰথম দ্ৰৱৰ সূচনা দিয়ে পিছৰ প্ৰশ্নটো হৈছে বিশুদ্ধ পানীৰ pH মান কিমান হয় তো এটোৱে হ'ব অপচন ঘ 7 ঠিক আছে বিশুদ্ধ পানীৰ pH ৰ মানটো 7 থাকে পিছৰ প্ৰশ্নটো হৈছে চুম্বকীয় ক্ষেত্ৰৰ একক কি হয় তো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন ক টেসলা মনত ৰাখি থব চুম্বকীয় ক্ষেত্ৰৰ একক হৈছে বা এসআই একক হৈছে টেসলা পিছৰ প্ৰশ্নটো হৈছে কিউৰি কিহৰ একক তো এটো আমি জানিব লাগে সকলোৱে এটো হৈছে অপচন ঘ তেজস্ক্ৰিয়তা কিউৰি হৈছে তেজস্ক্ৰিয়তাৰ একক পিছৰ প্ৰশ্নটো হৈছে মানুহৰ শৰীৰৰ উষ্ণতা 98.6 ডিগ্ৰী ফাৰেনহাইট এই উষ্ণতাটো সেলসিয়াছ স্কেলত কিমান হ'ব ঠিক আছে এই মানটো সেলসিয়াছ স্কেলত নিলে কিমান হ'ব তো এটো হৈছে অপচন গ 37 ডিগ্ৰী সেলসিয়াছ মনত ৰাখি থব মানুহৰ যেটো শৰীৰৰ উষ্ণতা সেলসিয়াছত দিলে 37 ডিগ্ৰী সেলসিয়াছ হ'ব আৰু যদি ফাৰেনহাইটত দিয়ে তেতিয়া 98.6 ডিগ্ৰী ফাৰেনহাইট হ'ব পিছৰ প্ৰশ্নটো হৈছে কিমান উষ্ণতাত সেলসিয়াছ আৰু ফাৰেনহাইট থাৰ্মোমিটাৰৰ মান একে হ'ব এটো প্ৰশ্ন পৰীক্ষাত আহে এটো হৈছে অপচন ক -40 ডিগ্ৰী মনত ৰাখি থব -40 ডিগ্ৰীৰ সেলসিয়াছ আৰু ফাৰেনহাইট এই দুটা মান সেম হয় পিছৰ প্ৰশ্নটো হৈছে সেভিংৰ বাবে ব্যৱহাৰ কৰা হয় সেভিং মানে আমি যিবিলাক দাড়ি খুৰাও যে দাড়ি খুৰোৱা হিচাপে কোনটো দাপোন ব্যৱহাৰ কৰে সুধিছে উত্তল দাপোন নে সমতল দাপোন নে অবতল দাপোন নে এটো অপচন দুটা অবতল হৈ গল তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু অপচন গয় হ'ব ঠিক আছে এটা অপচন মই কাটি দিছো বাৰু অবতল দাপোন ব্যৱহাৰ কৰে ঠিক আছে সেভিংৰ বাবে অবতল দাপোন ব্যৱহাৰ কৰা হয় তাৰ পিছৰ প্ৰশ্নটো হৈছে যে মটৰ গাড়ীৰ পিছফালৰ দৃশ্য চাবলৈ কোনখন আইনা ব্যৱহাৰ কৰা হয় আমি মটৰ গাড়ী বা বাইক স্কুটাৰ এইবিলাকত দেখিছো যে পিছফালে চাবলৈ এটা মিৰৰ থাকে সেই মিৰৰটো কেনেকুৱা ধৰণৰ হয় সমতল নে অবতল
নে সমতল উত্তল হয় নে উত্তল হয় তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন ঘ উত্তল দাপোন থাকে মন ৰাখি থব মটৰ গাড়ীৰ পিছফালে চোৱা দাপোনখন উত্তল দাপোন থাকে পিছৰ প্ৰশ্নটো হৈছে মহাকাশচাৰীৰ বাবে আকাশখন কি ৰঙৰ দেখা যায় মহাকাশচাৰী এজনে আকাশখন কেনেকুৱা ৰঙৰ দেখে ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন গ ক'লা ৰঙৰ দেখা পায় পিছৰ প্ৰশ্নটো হৈছে মৰুভূমিত মৰিচিকা পৰিঘটনাটোৰ কাৰণ কি হয় মৰুভূমিত মৰিচিকাৰ কথা আমি পঢ়ি আহিছো তো ইয়াৰ কাৰণটো কি হয় হেতু হৈছে অপচন খ পোহৰৰ মুঠ আভ্যন্তৰীণ প্ৰতিফলন পোহৰৰ মুঠ আভ্যন্তৰীণ প্ৰতিফলনৰ বাবে মৰুভূমিত মৰিচিকা হয় আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে পোহৰৰ কোনটো ৰঙৰ বিৱৰ্তন সূচক আটাইতকৈ কম তো হেতু হৈছে অপচন ক ৰঙা মন ৰাখি থব পোহৰৰ যেটো ৰঙা ৰং আছে সেই ৰঙা ৰঙৰ সূচক আটাইতকৈ কম হয় তো আজিৰ ভিডিঅ'ৰ প্ৰশ্নকেইটা যদি ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ অধিক ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদি আপোনালোকৰ পিডিএফ কিনি লাগে যদি আপোনালোকে কিতাপ কিনিবলৈ সক্ষম নহয় বা তেনেকুৱা পিডিএফৰ পৰা আপোনালোকে মোবাইলতে পঢ়ি থাকিবলৈ বিচাৰে তেতিয়া হলে আমাক এই নম্বৰটোত হোৱাটছএপত মেছেজ কৰিব নম্বৰটো হৈছে 8133840965 এক সেকেন্ড নম্বৰটো মই এতে ভালদৰে লিখি দিছো 8133840965 এটো হৈছে আমাৰ হোৱাটছআপ নম্বৰ ইয়াতে আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে আপোনালোকৰ এসএসসি জিডি বা এসএসসি এমটিএছ ৰ পিডিএফ সমূহ গোটেইখিনি লাগে তো কেৱল 149 ত আমি আপোনাক গোটেইখিনি সাবজেক্টৰ পিডিএফ দি দিম আৰু আজি ভিডিঅটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ